All right, so hello guys. আজি আমি আলোচনা কৰিম যি আৰ্নিং প্ৰসেছটো কেনেকুৱা হয় ইণ্ডিয়া মাৰ্টৰ আৰু বহুত ষ্টুডেণ্টে সুধি আছিলে যে কেনেকৈ আমি আৰ্নিং কৰিব পাৰিম উইদাউট ইনভেষ্টমেণ্টত আৰু মই ডেছক্ৰিপশ্যনত কিছুমান লিংক দি দিছোঁ সেই লিংকখিনি আপুনি নিশ্চিতভাৱে ভিজিট কৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ পাৰ্চনেলকৈ আপুনি স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিব চ' আলোচনা কৰিবলৈ লৈছোঁ ভালকৈ চাব ইয়াতে তিনিটা ষ্টেপ আছে সেই তিনিটা ষ্টেপ ভালকৈ ফ'ল' কৰিব লাগিব ভিডিঅ'টো সকলোখিনি দিয়া হ'ব যাতে সকলোৱে ইয়াতে এলিজিবল হ'ব চ' সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ আৰু কোনো ধৰণৰ বস্তু আপুনি ৰিচেল কৰাব নালাগে জাষ্ট বস্তুটো আপুনি লিংকটো ক্ৰিয়েট কৰি শ্বেয়াৰ কৰিব লাগে আৰু ভিজিট কৰা মানুহ আপুনি আনিব লাগে দেন আপোনালোকক এটা ভাল পে'মেণ্ট এমাউণ্ট দিব ফ্ৰীকৈ আৰু এইটো আপুনি ফিল ফ্ৰীকৈ কৰিব পাৰে কোনো ধৰণৰ এইটো গেম্বলিং নহয় ইয়াতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয় চ' আমি এডুকেশ্যন চেনেল হয় চ' আমি এনেকুৱা ধৰণৰ যি ষ্টুডেণ্টে আৰ্নিং এটা কৰিব পাৰে সেই পৰিপ্ৰেক্ষিততে এই ভিডিঅ'টো এম কৰি দিছোঁ গতিকে ভালকৈ চাব ভিডিঅ'টো আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকখিনি আপুনি এবাৰ হ'লেও টাচ কৰিব যাতে সকলোখিনি কথা গম পাব পাৰে ফাৰ্ষ্ট অফ অল আপুনি লিংকটো শ্বেয়াৰ কৰি আহিব স্ক্ৰীনশ্বট মাৰি টেলিগ্ৰাম চেনেলত দি ল'ব আৰু ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ আপোনাৰ এটা প্ৰফিট হ'ব আৰু ভাল আৰ্নিং এটা কৰিব পাৰিব আৰু বহুতে অপেক্ষা কৰি আছিলে ইণ্ডিয়া মাৰ্টৰ পৰা কেনেকৈ আমি পে'মেণ্ট ল'ব পাৰিম ইয়াতে কোনো ধৰণৰ আপোনালোকে ৰিচেল কৰিব নালাগে বস্তুবিলাক জাষ্ট আপুনি এটা লিংক ক্ৰিয়েট কৰিব লাগে আৰু আপোনালোকে আজিকালি ইনষ্টাগ্ৰাম বা ফেচবুক আৰু লগতে যিটো ইউটিউব আপোনালোকৰ একাউণ্ট থাকেই চ' ইয়াতে আপোনালোকৰ যিখিনি মেইন প্ৰডাক্ট হয় আৰু আপোনালোকৰ ইণ্টাৰেষ্ট কোনটো প্ৰডাক্টৰ বিষয়ে নলেজ আছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় আৰু ডাইৰেক্ট বেংক একাউণ্টত আপোনালোকক দি দিব আৰু মই এইটো ৰিচেল যদি হোৱা হ'লে ৱেবছাইটটো তেতিয়া আপোনালোকক নজনালোহেঁতেন বা ৰেফাৰ কৰিব লাগে বুলি কোৱা হ'লে ভিডিঅ' নবনালোহেঁতেন জাষ্ট আপোনালোকে এটা লিংক ক্ৰিয়েট কৰিব লাগে আৰু তাত কিমান মানুহে ভিজিট কৰিছে সেইটো ওপৰত ডিপেণ্ড কৰি আপোনালোকক পে'মেণ্ট দিব আৰু পাৰ ইউজাৰৰ কাৰণে আপোনালোকৰ 2.50 অৰ্থাৎ 2.50 দিব আপুনি যদি 1000 জনো আনিব পাৰে দেন আপুনি ভাল এটা পে'মেণ্ট পাব আৰু এতিয়া যদি কওঁ আপুনি 200 টকা 250 টকা বা 1000 টকা যদি ইনকম কৰিব বিচাৰে এদিনত বা আপুনি যিমানখিনি আপোনাৰ কাম কেনেকৈ আপুনি কামটো কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে যিমানখিনি প্ৰব্লেম হ'লেও মানুহ এটাই ভালকৈ যদি কামটো কৰে নিশ্চয়ভাৱে সফল হ'ব পাৰে চ' ঠিক তেনেকৈ আমিও এটা ভাল পে'মেণ্ট পাইছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি ডিটেইলছ দিম আৰু ইয়াতে বস্তুটো যদি কোনোবাই কিনিও লয় তেতিয়া এটা বেছি পে'মেণ্ট পাব বা নিকিনিলেও ইয়াতে আপোনাক পে'মেণ্টটো ইণ্ডিয়া মাৰ্টে দিব চ' আমি আলোচনা কৰোঁ কেনেকৈ একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব এণ্ড দেন আপোনালোকে কেনেকৈ KYC এপ্ৰুভ কৰিব লাগিব আৰু নেক্সট পে'মেণ্টটো কেনেকৈ আহিব 3 দিনতে আপুনি কেনেকৈ পাব সকলোখিনি আমি আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে ৱেইট কৰি আছিলে যে ঘৰত বহি মোবাইলতে আপুনি এটা ইনকম কৰিব বিচাৰে দেন আপুনি ভিডিঅ'টো আপোনাৰ কাৰণে তো বোলো আপুনি ভিডিঅ'টো চাব আমি আৰম্ভ কৰিব লৈছোঁ ফাৰ্ষ্ট আমি indiamart.com ভিজিট কৰিছোঁ এইটো দেখিছে indiamart.com আৰু ইয়াত অহাৰ লগে লগে আপোনালোকে এনেকৈ চাব ইয়াতে আপোনালোকে দেখিব মিলিয়নছ অফ প্ৰডাক্ট আছে যি প্ৰডাক্ট লাগে ইয়াতে অল ইণ্ডিয়া যিমানখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাক আপোনালোকে ইয়াতে অৰ্থাৎ শ্ব' কৰাব লাগে এতিয়া আমি জাষ্ট কেইটামান বস্তু হাইলাইট হৈ আছে ভিটামিন চি কেপচুল আৰু এই ভিটামিন চি কেপচুল অৰ্থাৎ বিউটি প্ৰডাক্টবিলাক সদায় ট্ৰেণ্ডিঙত থাকে বা আপুনি যদি ষ্টাডি বিষয়লৈ কিছুমান মেটেৰিয়েলছ হয় সেইবিলাক যদি কাৰোবাক দিব বিচাৰে তেনেকৈ আমাৰ এডুকেশ্যন চেনেল হয় চ' আমি এডুকেশ্যন চেনেলৰ পৰা কিতাপ বুকছ আৰু লগতে যিবিলাক এডুকেশ্যন মেটেৰিয়েল হয় সেইবিলাকে আমি ৰেফাৰ কৰোঁ ঠিক তেনেকৈ আপুনি যদি গাৰ্ল হয় বা তেতিয়া আপুনি ভিটামিন ই কেপচুল এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি ৰেফাৰ কৰিব পাৰে অন্য এজন ব্যক্তিক বা ছোৱালীক দেন সেই ছোৱালীজনীক গৈ চেক কৰিবগৈ বস্তুটো দেন আপোনাক চেক কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত পে'মেণ্টটো আহি যাব কিনিব নালাগে জাষ্ট চেক কৰিব লাগে এতিয়া তেনেকৈ আপোনালোকৰ হোৱাটছএপ গ্ৰুপতো আপুনি শ্বেয়াৰ কৰিব পাৰে হোৱাটছএপত ধৰি লওক 1000 আপোনাৰ 1000 আপোনাৰ মেম্বাৰ আছে হোৱাটছএপত আৰু তেতিয়া আপুনি হোৱাটছএপটোত শ্বেয়াৰ কৰিছে দেন আপোনাৰ তাতে এতিয়া মানুহবিলাকে বস্তুটো কিনিবলৈ বেয়া পায় কিন্তু চেক কৰিব ভাল পায় কিন্তু চেক কৰি চাব বস্তুটো দেন আপুনি চেক কৰাৰ লগে লগে পাব বস্তুটো সেইকাৰণে আমি এটা কমিশ্যন দিব চ' আমি সেইকাৰণে ভিডিঅ'টো বনাইছোঁ এতিয়া প্ৰথম কথাটো হ'ল আপুনি একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰিব সেইটো বিষয়ে আমি চোৱাটো ভাল হ'ব চ' একাউণ্টটোৰ কাৰণে আপোনালোকে জাষ্ট ইয়াতে আহিব লাগিব আৰু ইয়াতে চিম্পলি আপুনি ক্ৰিয়েট কৰিব লিখিব লাগিব চাৰ্চ কৰিব লাগিব ইণ্ডিয়া মাৰ্ট এফিলিয়েট প্ৰগ্ৰেম লগ ইন ৰেজিষ্ট্ৰেশ্যন বুলি আৰ্ণ 2.5 ফৰ এভৰি ইউজাৰ প্ৰত্যেকজন নিউ ইউজাৰৰ কাৰণে 2.5 অৰ্থাৎ 2.50 কৰি দিব আৰু নতুন প্ৰডাক্ট যিমানে দিব বা আগতে যদি তেওঁ ভিজিটো কৰিছে তেতিয়াও কিন্তু পে'মেণ্টটো পাব আপুনি এতিয়া ইয়াতে আমি ক্লিক কৰিলোঁ ইণ্ডিয়া মাৰ্ট এফিলিয়েট প্ৰগ্ৰেম ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ শ্ব' হ'ব ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব লিংক টু চাৰ্চ ৰিজাল্ট ইয়াতে আপোনালোকে দেখিছে লিংক টু চাৰ্চ ৰিজাল্ট আৰু ইয়াতে নেক্সট তলত দেখিছে ক্ৰিয়েট এ নিউ লিংক আৰু ইয়াত ৰেফাৰ এণ্ড আৰ্ণ কৰিব পাৰে ৰেফাৰ এণ্ড আৰ্ণ কোনেও আপোনালোকৰ ইণ্টাৰেষ্ট নাথাকে ৰেফাৰ এণ্ড আৰ্ণ কৰাটো গতিকে যিখিনি আমাৰ প্ৰয়োজন হয় একদম সহজতে লাভ কৰিব পাৰে সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম ফাৰ্ষ্ট অফ অল আপুনি এইখিনি মই বুজোৱাৰ আগতে ইয়াতে মই নেক্সট পাৰফৰ্মেঞ্চ আৰু লিংক এই আৰু লগতে এইটো যিটো আইকন দেখিছে সেই আইকনটো আমি যাম প্ৰফাইলৰ যিটো আইকন হয় ইয়াতে আমি আহিলোঁ একেবাৰে কৰ্ণাৰ বটনত যাব ইয়াতে ক্লিক কৰিব এতিয়া মোৰ নামটো ইয়াতে শ্ব' হৈছে এইটো মোৰ ভাগৰ একাউণ্ট হয় মই যিমান পে'মেণ্ট পাইছোঁ মই সকলোখিনি দেখুৱাইছোঁ এতিয়া যিটো মই নতুন মেইলৰ পৰা আপোনালোকৰ চাইন আউট
লগ ইন কৰি দেখোন ইয়াত চাইন আউট হৈ দিছোঁ এতিয়া ইয়াতে চাইন আউট হোৱাৰ লগে লগে affiliate.indiamart.com ইয়াতে দেখিছে আৰু ইণ্ডিয়াৰ লিডিং এফিলিয়েট প্ৰগ্ৰেম এইটো ইয়াতে আছে আৰু ইয়াতে কণ্টিনিউ উইথ গুগল বুলি আছে আপোনালোকে দেখিছে কণ্টিনিউ উইথ গুগল ইয়াত ক্লিক কৰিব লাগিব দেন ইয়াতে আজিলৈকে কিমান মানুহে বা কিমান ষ্টুডেণ্টে পে'মেণ্ট লৈছে আপুনি যদি চাই জইন এ গ্ৰ'য়িং কমিউনিটি অফ এফিলিয়েটছ 15,000 প্লাছ প্ৰডাক্ট কেটেগৰী টু প্ৰমোট 90,000 প্লাছ লগতে ইয়াতে লিংক প্ৰমোট এক্ৰছ ছ'চিয়েল মিডিয়া অৰ্থাৎ ছ'চিয়েল মিডিয়া আমি ভিডিঅ' চাবৰ কাৰণে কিবা কিবি চাবৰ কাৰণেহে মোবাইল ইউজ কৰোঁ গতিকে আপুনি আৰ্নিং কৰিবলৈ চেষ্টা কৰক ইয়াতে যদি চাই কিমান হৈ গৈছে 50,000 প্লাছ লিংক প্ৰমোটেড এক্ৰছ ছ'চিয়েল মিডিয়া এতিয়া ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব সকলোবিলাকত আপুনি এই লিংকবিলাক ক্ৰিয়েট কৰি দিব পাৰে জাষ্ট আপোনালোকৰ তাত ভিউ আহিব লাগে ভিউ মানে তাত ক্লিক বেট হ'ব লাগে দেন আপোনাৰ কাৰণে এটা পে'মেণ্ট দিব চ' ইয়াতে আপোনালোকে সকলোবিলাক গম পাবই মই দেখুৱাই দিছোঁ কণ্টিনিউ উইথ গুগলত ইয়াতে ক্লিক কৰিব আৰু কণ্টিনিউ উইথ গুগলত ক্লিক কৰাৰ লগে লগে মোৰ যিমানখিনি মেইল আইডি আছে সকলোখিনি আপোনাৰ শ্ব' হ'ব এনেকৈ আৰু ইয়াতে মই ব্লাৰ কৰি দিছোঁ যাতে মোৰ মেইল আইডিবিলাক কিন্তু আজিকালি পাৰ্চনেল ডিটেইলছবিলাক দেখুৱাবলৈ নিদিয়ে চ' সেইকাৰণে মই ইণ্ডিয়া মাৰ্টৰ যিটো মোৰ ৰিয়েল একাউণ্ট হয় মই সেইটো নেদেখুৱালোঁ আপোনালোকক আৰু ইয়াতে ভিডিঅ'বিলাকত ষ্ট্ৰাইক আহিছে আজিকালি যদি পাৰ্চনেল ডিটেইল দেখুৱায় চ' ইয়াতে মই এটা নতুন মেইল আইডি দিব লৈছোঁ আপুনি পুৰণি মেইল আইডিটো দিলে হ'ব যিটো আপুনি চলাই থাকে আৰু মই ইয়াতে মেইল আইডি এটা দি দিছোঁ জাষ্ট তাৰপিছত এনেকৈ আপোনালোকৰ য'ত আহি থাকিব কণ্টিনিউ ক্লিক কৰিব লাগিব ইয়াতে দেখিছে যিটো মোৰ মেইল আইডি হয় ইয়াতে আপুনি কণ্টিনিউত ক্লিক কৰি দিব কণ্টিনিউত ক্লিক কৰাৰ লগে লগে ভিউ ইয়ৰ ইউটিউব একাউণ্ট আৰু আপোনাৰ ইউটিউব একাউণ্ট আছেনে যদি ইউটিউব একাউণ্ট আছে দেন আপুনি ইয়াতে ৰাইট ক্লিক কৰিব আৰু ইয়াতে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লগতে আপোনাৰ ইনষ্টাগ্ৰাম আইডিটো দিব দিয়ে ইয়াত ইনষ্টাগ্ৰামটো এড কৰিব লাগে যেতিয়া 500 মেম্বাৰ আছে বা 400 মেম্বাৰ আছে দেন আপোনালোকৰ কাৰণে এটা ভাল হ'ব গতিকে ইয়াতে আমি জাষ্ট ফোন নাম্বাৰটো ইয়াত দি দিম আৰু যিটো আমাৰ নতুন একাউণ্ট হয় নেমটো দেখিছে আপোনালোকে আৰু ইয়াতে ফোন নাম্বাৰটো আপোনালোকে দি দিব ইয়াতে নেক্সট ফোন নাম্বাৰটো দি দিয়াৰ পাছত নেক্সট অপশ্যন আপোনালোকে ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনালোকে আই এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন আৰু এগ্ৰিটো ইয়াতে ৰাইট ক্লিক ইয়াত টিক কৰিব লাগিব নেক্সট অপশ্যনত দেন আৰু ইয়াতে এটা বস্তু চাব আপোনালোকে যদি আপোনাৰ ইউটিউবত 500 ছাবস্ক্ৰাইবাৰ নাই যিহেতু এতিয়া মোৰ ভিডিঅ' যিমানে চাব সকলোৰে 500 ছাবস্ক্ৰাইবাৰ নাই যিহেতু চ' আপোনালোকে ইয়াতে ইনষ্টাগ্ৰাম একাউণ্ট সকলোৰে আছে যিহেতু যিখিনি য়ং ল'ৰা ছোৱালী হয় বা ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে এই এফিলিয়েট প্ৰগ্ৰেমটো বেছি সুবিধাজনক হয় চ' সেইকাৰণে ইনষ্টাগ্ৰাম যিসকলে চলাইছে যিসকলৰ ফলোৱাৰ ভাল আছে বা ফলোৱাৰ আপোনাৰ কম থাকিলেও 200-300 থাকিলেও আপুনি ইয়াতে জাষ্ট লিংক ইয়ৰ ইনষ্টাগ্ৰাম একাউণ্ট ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি লিংক ইয়ৰ ইনষ্টাগ্ৰাম একাউণ্ট ইয়াতে টিপি দিব লাগিব আৰু এনেকৈ আপোনাৰ ইনষ্টাগ্ৰাম আইডিটো ৰিডাইৰেক্ট হ'ব আপুনি পাছৱৰ্ড ফোন নাম্বাৰটো দি লগ ইন কৰি দিব আৰু ইয়াতে জইন হৈ যাব আৰু একাউণ্টটো আপোনাৰ ক্ৰিয়েট হৈ যাব সকলোবিলাক আৰু আজিকালি ইনষ্টাগ্ৰামত 200, 300 বা 400 ফলোৱাৰ্ছ নথকা একাউণ্টে নাই সকলোৱে নিজৰ ফ্ৰেণ্ডছৰ লগত ফ'ল' হৈ থাকে চ' গতিকে আপুনি নেক্সট অপশ্যনেলটো আছে আপোনাৰ কাৰণে ইউটিউবৰ যিটো ছাবস্ক্ৰাইবাৰ যদি নাই ইনষ্টাগ্ৰামৰ দেন ইনষ্টাগ্ৰামটো আপুনি ইয়াতে ভিজিট কৰি পিনে ৰিডাইৰেক্ট হৈ জইন কৰাই ল'ব ইয়াতে সকলোখিনি প্ৰচেছ একেই ছেম হয় সেই প্ৰচেছখিনি কমপ্লিট হোৱাৰ পাছতে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব সকলোখিনি প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ আপোনালোকৰ ইনষ্টাগ্ৰাম আইডিটো আপুনি জাষ্ট দি দিব লাগে তাত যিহেতু ইউটিউবত সকলোৱে 500 ছাবস্ক্ৰাইবাৰ নাথাকে তেন আপুনি ইনষ্টাগ্ৰাম আইডি সকলোৱে থাকে আৰু 200, 300 বা 400 সকলোৱে ফলোৱাৰ্ছ থাকে চ' গতিকে আপুনি সেইখিনি ষ্টেপ কৰি ল'ব আৰু একেবাৰে চিম্পল মেথড হয় নেক্সট সেইখিনি কামেই থাকিব তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব এণ্টাৰ প্ৰডাক্ট ছাৰ্ভিচ টু চাৰ্জ লগতে আৰু ক্ৰিয়েট নিউ লিংক আৰু লগতে ওপৰত দেখিছে লিংক পাৰফৰ্মেঞ্চ আৰু প্ৰফাইল আইকনটো ইয়াতে আমি কি কৰিম যিকোনো এটা প্ৰডাক্ট যিটো ইউজফুল প্ৰডাক্ট হয় ধৰি লওক আজিকালি ইউজফুল প্ৰডাক্ট আপুনি যোনটো কেটেগৰী চাৰ্চ কৰে ধৰি লওক কিছুমান এডুকেশ্যন আমি যেনেকৈ এডুকেশ্যন ভিডিঅ' বনাওঁ এডুকেশ্যন মেটেৰিয়েলছবিলাক আমি ইয়াত চাৰ্চ কৰোঁ ধৰি লওক আপুনি বিউটি প্ৰডাক্ট কিবা এটা চাৰ্চ কৰিবলৈ আছে সেই প্ৰডাক্টটো আপুনি ইয়াতে লিখি দিব লাগিব আৰু ইয়াতে মই টি চাৰ্ট বুলি চাৰ্চ কৰিছোঁ টি চাৰ্ট বুলি চাৰ্চ কৰাৰ লগে লগে এডিডাছ টি চাৰ্ট এথলেটিক টি চাৰ্ট বেবী টি চাৰ্ট বেম্বু টি চাৰ্ট ঠিক তেনেকৈ আপুনি শাৰী মহিলাৰ কাৰণে শাৰী দিব পাৰে বা পুৰুষৰ কাৰণে ভাল যিবিলাক ফেচ ৱাছ হয় সেইবিলাক দিব পাৰে ঠিক তেনেকৈ আমি এটা চিম্পল আপোনালোকক এটা দেখুৱাইছোঁ ইয়াতে যদি চাই যিটো মই এডিডাছ টি চাৰ্ট দিয়াৰ লগে লগে ইয়াতে গেট প্ৰাইচ এট ইণ্ডিয়া মাৰ্টৰ বস্তুবিলাক বহুতখিনি কম হয় মেন ৰাউণ্ড নেক টি চাৰ্ট 80 টকাত পাব তাৰপৰা এনকৰ টি চাৰ্ট 179 তাৰপিছত অভাৰচাইজ টি চাৰ্ট এতিয়া আজিকালি অভাৰচাইজ টি চাৰ্টটো বেছি ডিমাণ্ডত আছে চ' গতিকে মই ইয়াতে কি কৰিছোঁ ইয়াতে কপি আপোনালোকে লগো দেখিছে কপি কৰা লগো এটা দেখিছে এই কপিটোত মই ক্লিক কৰিলোঁ এই কপিত বুলি ওপৰত আপোনালোকে দেখিছে এইটো কপিত বুলি ওলাইছে এতিয়া এই যিটো মই লিংক কপি কৰিলোঁ এইটো মই কি কৰিম যিবিলাক মোৰ প্লেটফৰ্ম আছে ধৰি লোৱা ইনষ্টাগ্ৰাম আছে ধৰি লোৱা ইনষ্টাগ্ৰামত গৈ মই পোষ্টত দিব পাৰিম লিংক বুলি তলত আৰু সেই লিংকটোত যিসকল লোকে ক্লিক কৰিব জাষ্ট ক্লিক কৰাৰ লগে লগে আপুনি সেই ইণ্ডিয়া মাৰ্টৰ এটা আপোনাৰ একাউণ্টৰ লগত লিংক হৈ থাকিব সেইটো ভিজিট হৈ যাবহি জাষ্ট ক্লিক কৰিলে হৈ গ'ল ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকত আপোনাৰ যিটো প্ৰফাইল হয় প্ৰফাইলত শ্ব' হ'ব পাৰফৰ্মেঞ্চত কিমান টকা সোমাইছে অৰ্থাৎ 2 টকা 50 পইচাকৈ আপোনাৰ ক্ৰিয়েট অৰ্থাৎ তাতে আপোনাক দিব 2 টকা 50 পইচাকৈ আৰু এইটো আপোনালোকৰ শ্ব' হ'ব 2-3 দিনৰ মূৰে মূৰে এই সকলোবিলাক আপোনাৰ যিটো পাৰফৰ্মেঞ্চ গ্ৰাফ হয় তাত আপোনালোকক দেখুৱাব মই এটা আপোনালোকক এক্সাম্পল দি দিছোঁ এই যিটো লিংক মই কপি কৰিলোঁ এই লিংকটো মই ইনষ্টাগ্ৰাম আইডিত দিমগৈ কেনেকৈ দিম চাব আপোনালোকে
আৰু ইনষ্টাগ্ৰাম আইডি দিয়াতকৈ আপোনাৰ হোৱাটছএপ আছে, হোৱাটছএপৰ ষ্টেটাছত দিব পাৰে লিংকটো, বা আপুনি লগৰ ফ্ৰেণ্ডছ যিবিলাক গ্ৰুপ আছে তাত শ্বেয়াৰ কৰি দিব। 100জনে ক্লিক কৰিলেও বস্তুটো কিনিব নালাগে, 100জনেও ধৰি লওক ক্লিক কৰিলে তাতে আপোনালোকৰ এটা পে'মেণ্ট জেনেৰেট হ'ব যেনেকৈ। আৰু বস্তুবিলাক কিনিবলৈ যিমান লগৰ হওক বা যিমান ক্ল'জ ফ্ৰেণ্ড হওক সকলোৱে আমনি পায় এইবিলাক দিলে, কিন্তু আপুনি জাষ্ট তেওঁলোক ক্লিক কৰিবলৈ দিব, জাষ্ট তেওঁলোকে ক্লিক কৰি হ'লেও চাব, কিন্তু বস্তুটো নিকিনে। ধৰি লোৱা 100জন ব্যক্তিয়ে ক্লিক কৰিলে, কিন্তু ইয়াতে কিমান টকা, 2 টকা 50 পইচা, ইয়াতে 250 টকা আপোনাৰ জেনেৰেট হ'ব বেংক একাউণ্টত, আৰু সেইখিনি আপোনালোকৰ বৃহস্পতিবাৰ বা শনিবাৰে আপোনাক বেংক একাউণ্টত দি দিব। তাৰ বাবে KYC এটা কৰিব লাগিব, সেইখিনি মই দেখুৱাম। ধৰি লওক আপোনাৰ 200জন ব্যক্তিয়ে লিংকটো ক্লিক কৰিলে, 200জনে ক্লিক কৰিলে আপোনাৰ 500 টকা হৈ যায়। আৰু মোৰ ভাগত যিহেতু ইউটিউব চেনেল আছে, চ' গতিকে মোৰ বেছি পে'মেণ্ট আহে ইয়াত, চ' সেইকাৰণে আপোনালোকে এটা নিজৰ ইনকম কৰি থাকিব পাৰে। আপুনি জাষ্ট অকল ক্লিক কৰাব লাগে লিংকটোত, কিনাবও নালাগে কোনো ধৰণৰ বস্তুবিলাক, জাষ্ট ক্লিক কৰাব লাগে। আৰু নেক্সট আমি যাম যিটো KYCটো আপুনি কেনেকৈ কমপ্লিট কৰিব। মই একাউণ্টটো কিয় পাৰফৰ্মেঞ্চবিলাক দেখুওৱা নাই, আৰু ইণ্ডিয়া মাৰ্টৰ ফালৰ পৰা এইবিলাক বস্তু ৰিভিল কৰিবলৈ নিদিয়ে। জাষ্ট আপুনি যিমানখিনি আৰ্নিং কৰিছে সকলোবিলাক জনাব পাৰে, কিন্তু ব্লাৰ কৰি ৰাখিব লাগে। চ' গতিকে মই সেইকাৰণে আপোনালোকক দেখুওৱা নাই, যাতে ষ্ট্ৰাইক যদি আহি নাযায় যাতে, আৰু পাৰ্চনেল যিবিলাক ডিটেইলছ এইবিলাক দেখুৱাব নিদিয়ে। চ' গতিকে মই KYCটো আপোনাক তথাপি দেখুৱাই দিছোঁ। ইয়াতে কিন্তু মই ব্লাৰ কৰি দিম আপোনালোকক, মোৰ কাৰণে ইয়াতে ডকুমেণ্ট বহুতখিনি ইয়াতে দিয়া আছে। চ' ইয়াতে মোৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, লগতে মোৰ ভাগৰ ডেট অফ বাৰ্থ, নেম, আৰু লগতে পেন কাৰ্ড, আধাৰ কাৰ্ড সকলোখিনি মই ইয়াতে দি দিছোঁ, যাতে মোৰ একাউণ্টত পইচাটো আহি যায়। চ' গতিকে মই জেণ্ডাৰটো ছিলেক্ট কৰিলোঁ, মেল দিছোঁ, আৰু লগতে ইয়াতে একাউণ্ট নাম্বাৰটো দিব, IFSC ক'ডটো দিব। তাৰপিছত আপুনি ছাবমিট বটনত ক্লিক কৰিব লাগে। ইয়াতে তলত দেখিছে ছাবমিট বুলি আছে, আৰু এই ছাবমিট বুলি থকাৰ লগে লগে মই ইয়াতে ক্লিক কৰিম, আৰু ইয়াতে আপোনালোকে এটা কথা লিখিব, যিটো KYC ছাবমিটেড। এতিয়া মোৰ KYCটো যিহেতু সকলোখিনি ফিল আপ হৈ গ'ল অলৰেডি, মেইলো আহিছে KYCটো সম্পূৰ্ণ হ'ল বুলি। ইয়ৰ KYC ইজ আণ্ডাৰ ৰিভিউ, ভেৰিফিকেশ্যন উইল টেক 7-10 ৱৰ্কিং ডেজ, অৰ্থাৎ মোৰ 7 দিন 1 উইক হৈ গৈছে, আৰু 1 উইকৰ লগে লগে মোলৈ মেইল আহিছে, মোৰ KYCটো ছাবমিট হৈছে। চ' পে'মেণ্টখিনি ৰিলিজ কৰি দিছে। গতিকে আপুনি যদি ইচ্ছা কৰে, ধৰি লওক এতিয়া বস্তু এটা ধৰি লওক কিনাবৰ কাৰণে মানুহক বহুত অসুবিধা হয়, কিন্তু লিংকটো টাচ কৰাবৰ কাৰণে অসুবিধা নহয়। চেক কৰা মানুহ আছে, কিন্তু কিনা মানুহ নাই। গতিকে চেক কৰিলে যদি পে'মেণ্ট কৰে, চ' গতিকে আপুনি এইটো কাম কৰিব পাৰে। সেইকাৰণে মই ভিডিঅ'টো ইয়াতে বনালোঁ, আৰু মই দিয়া ডেছক্ৰিপশ্যনৰ লিংকখিনি আপুনি একবাৰ চেক কৰি দিব, যাতে সকলো ফালৰ পৰা সকলো সুবিধা হয়। আৰু ইমানেই আছিলে ইনফৰমেশ্যনটো, সোধাৰ কাৰণে আপোনালোকক সকলোখিনি ডিটেইলছ দিলোঁ। বাকী আপুনি নিজে কামখিনি কৰিব, ঘৰৰ মানুহবিলাকক শ্বেয়াৰ কৰিব, ফ্ৰেণ্ডছবিলাকক দিব, গ্ৰুপবিলাকত দিব, কলেজ গ্ৰুপবিলাক আছে এইবিলাকত দিব। যেনেকৈ হ'লেও টাচ কৰিবই, কিন্তু বস্তুটো তেওঁলোকে বাই নকৰিব পাৰে, টাচ কৰিব, যে তেওঁ নাজানিব যে টাচ কৰিলে পইচাটো পাম বুলি। চ' সেইকাৰণে এইটো কাম আপোনালোকৰ একদম ইজি মেথড হয়। ইমানখিনি আছিলে, আৰু ইনষ্টাগ্ৰাম পোষ্টবিলাকতো দি দিব, বহুত এনেকৈ চেক কৰি চাব। ইমানেই আছিলে ইনফৰমেশ্যনটো, আৰু মই কিমান জেনেৰেট কৰিলোঁ ইনকম, মই সেইখিনি আপোনালোকক দেখুৱালোঁ। চ' আগৰ ভিডিঅ'ত দেখুওৱা হৈছে, যিসকলে ভাবিছে যে আগবাঢ়ি যাব বুলি, গতিকে এনেকৈ ধৰণে আপুনি আগবাঢ়ি যাব পাৰে। চ' ইমানেই আছিলে ইনফৰমেশ্যন।